নমস্কাৰ মোৰ নাম ধীৰেন ৰয় গাঁও বামুংগটা আৰু ডাকঘৰ প্ৰস্তাৱিছ এইখিনি মোৰ পৰিচয় ছাগলী ৭১টা আছে আজি মোটামুটি আগৰ পৰাই আছে কিন্তু আজি ৪ বছৰৰ পৰা অলপ বেছিকৈ তাৰমানে হেৰি কৰি আছোঁ পুহি আছোঁ আজি ৪ বছৰ ধৰি ইনকামটো বৰ্তমান বেয়া পোৱা নাই তাৰমানে মোটামুটি মই বছৰত সপ্তাহত তাৰমানে খৰচ বৰচ যায় মোটামুটি ৫০-৬০ হাজাৰ টকা পাই আছোঁ এনে মেইনলি মোৰ ভাইটিয়ে কৰে কিন্তু ময়ো থাকোঁ লগত আগতে সহযোগত থাকে সহযোগখিনি আছে গোটেইখনে খাদ্যবিলাক মেইনলি তেনেহ'লে চাপৰ টাপৰ দিয়া হয় আৰু এইফালে আমাৰ মোৰ হেৰি পথাৰত খেতি পথাৰত তাৰমানে ছাগলী পোহাৰ কাৰণে ব্যৱস্থা আছে তাত সুকীয়া ঘৰ আছে গছ গছনি আছে সেইবিলাকো আমাৰ যোগান ধৰোঁ আৰু যিবিলাক তাৰমানে গাভিনী হয় তেতিয়া তাহাঁতক ঘৰতে ৰাখোঁ আৰু যোগানখিনি ঘৰতে কৰোঁ আৰু গোটেইখিনি আজি প্ৰায় ৪ বছৰ ধৰি এই ছাগলৰ এইটো অলপমান বৃদ্ধিটো বৰ বেছি হৈছে আগতে কম আছিল এতিয়া তাৰমানে বেছি হৈছে আৰু এতিয়া আৰু তথাপিও বাৰু মোৰ জেগাখিনি অলপ ঠেক তাৰ কাৰণে এইবাৰ অলপ কমালোঁ তাৰমানে ছাগলী আমাৰ বৰ্তমান থলুৱা জাতৰে আছে আৰু এতিয়া এইবাৰ এটা আমি আনিছোঁ এই ৰাজস্থানৰ পৰা সেইটো বিটেল বুলি কয় আৰু এটা আনিছোঁ নগাঁৱৰ পৰা সেইটো আমাৰ থলুৱা জাতৰে কিন্তু অলপ উন্নত আৰু আমাৰ এইকেইটাত কৰি উন্নত অলপ আচলতে লাজ পাব লগা নহয় আচলতে যিহেতু এইবিলাক নিজৰ শ্ৰমদান এইটো আমাৰ জীৱিকাৰ উপায় এইখিনি কৰি আমি আমাৰ ল'ৰা ছোৱালীক পোহপাল দি আছোঁ বা অলপ মানে শিকুৱাই আছোঁ ঠিক তেনেকৈ ৰাখিছোঁ আৰু ঘৰখন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আছে পশুপালন বিভাগ হয় পশুপালন বিভাগৰ পৰা কিবা মানে সাহায্য এনেধৰণৰ সুবিধা পাইছে নে নাই আজিলৈকে কিন্তু পোৱা নাই একো পোৱা নাই আজিলৈকে কি অনুৰোধ জনাব সংবাদ মাধ্যমত এতিয়া মই যদি তেওঁলোকৰ ফালৰ পৰা যদি সহায় সহযোগ যদি কৰে অলপ বস্তু তুমি আৰু অলপ আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম আৰু তাৰমানে 2 লাখ টকা যি অনুদান দিছে আপোনালোকে পাইছে নে নাই নাই সেইটো মই পোৱা নাই যোগাযোগ কৰিছিলোঁ কিন্তু সেইটো মই নাপালোঁ কিন্তু কিমান দিন আগতে যোগাযোগ কৰিছে এইটো যোৱা বছৰে কৰিছিলোঁ আমাৰ এইটো আনিছিলোঁ আমাৰ এই পাঠশালা হিচাপৰ পৰা আনিছিলোঁ তাৰ পৰা আনিছিলোঁ মই 11জনী আৰু এইফালে দুমনিৰ পৰা আনিছিলোঁ 5জনী তাৰ পৰা এনেকৈ বৃদ্ধি হৈ আজি ইমান টকা পালে আৰু মোটামুটি বাৰিষা সময়ত কেনেধৰণে আচলতে অসুবিধা হয় নেকি বাৰিষা মোৰ কাৰণে কিন্তু বিশেষ অসুবিধা নহয় আমাৰ পহুৱান নদী পাৰত তাতে মোৰ মাটি আছে ৰিজাৰ্ভত তাতে মই বেৰ দি লৈ দিছোঁ বেৰা চেৰা দি কিনে লৈছোঁ ঘৰ বনাইছোঁ বাৰিষা হ'লে যদি বৰষুণ দিয়ে তেতিয়া ঘৰৰ ভিতৰত সোমাই যায় আৰু বৰষুণ দিলে পথাৰত চৰিব পাৰে বিক্ৰী মানে ইয়াতে হয় প্ৰায় বিক্ৰী ঘৰতে হয় ঘৰৰ পৰাই বিক্ৰী হয় বেপাৰী আহে আজি কেইদিন আগত এটা পঠা এটা বিক্ৰী হৈছোঁ ঠিক উৰুকাৰ আগদিনাখন 13,200 টকা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত